Hi friends, welcome to my channel Susma Vlogs. আজি সানডে, আজি বলো এটা শর্ট ব্লগে মানে আৰম্ভ কৰোঁ। দেওবাৰ দিনটোনো আজি আমি কেনেকৈ কটাওঁ আৰু বলো সেয়াকে অকমান বহুত দিন ব্লগ বনোৱাই নাই, বলো আজি এটা ব্লগ বনাওঁ আৰু আজি আমাৰ এটা বিশেষ দিন আছে আৰু আপোনালোকক দেখাই থাকিম আৰু মোৰ ভিডিঅ'টো শেষ হ'লকে চাব। ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। এয়া গা মোৰ ধুই আহিছোঁ, এতিয়া এওঁলোকৰ কাৰণে ব্ৰেকফাষ্টটো কৰোঁ। মইতো ডাইটিং কৰি আছোঁ, মোৰ কাৰণে কি বনাওঁ ভাবোঁ আৰু ওটছে কাৰণে দালিয়াই কৰোঁ আৰু এওঁলোকক বনাম মানে আলু পৰঠা এওঁলোকৰ কাৰণে। আহক চাই থাকিব মোৰ ভিডিঅ'টো শেষ হ'লকে। এওঁলোকৰ কাৰণে আলু পৰঠা মই পূৰা ৰেডি কৰি ৰাখিছোঁ। মানে আলুটো পুৰটো ভিতৰত নবনাওঁ, আলু পিঁয়াজ নহৰু আদা অকণমান জলকীয়া গোটেইখিনি মানে বইল কৰি পিঁয়াজ চিয়াজবোৰ ধুনীয়াকৈ মিহিকৈ কাটি একেলগতে আটাৰ লগতে মই মাৰি দিছোঁ। এওঁলোকে মানে এইটো খাই বেছি ভাল পায়। এইফালে এয়া মোৰ আলু পৰঠা ৰেডি, এইফালে এয়া মোৰ মৰ্ণিং ব্ৰেকফাষ্ট ৰেডি। এইফালে এওঁলোকৰ কাৰণে আলু পৰঠা আৰু চচ দিছোঁ, এইফালে আম কাটি লৈছোঁ, এইফালে নাচপতি, এইফালে মোৰ কৰ্ণফ্লেক্স গাখীৰ আৰু পিনাট বাটাৰ। এয়া আমি এতিয়া চাইৰ বাৰ্থডেলৈ যাবৰ কাৰণে ৰেডি হৈছোঁ। এয়া পাৰ্চিয়ে কাপোৰ পিন্ধি আছে, এওঁ বহি আছে, মোবাইল টিপি আছে এওঁ। এইফালে এয়া মোবাইলত ব্যস্ত পুৰা। আমি আহি আছোঁ, পাৰ্চি মই আৰু এওঁক আকৌ এওঁ বুলি ক'লে এওঁ বেয়া পায়, কি বুলি যে মাতিম তাকে মই ভাবিয়ে নাপাওঁ। পাৰ্চি কেকটো ওপৰতে কাটি দিওঁ। চাইন্সটো খাই পেলালে।